নমো বুদ্ধায়। ভগবান বুদ্ধৰ ৭টা অৰিয় সত্যানি ৪ আৰ্য সত্য। ভগবান বুদ্ধৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰৰ মূল সাৰাংশ ৭টা অৰিয় সত্যানি। ভগবান বুদ্ধৰ মূল শিক্ষা, মূল জ্ঞান ৭টা অৰিয় সত্যানি ৪ আৰ্য সত্য। ভগবান বুদ্ধই আৱিষ্কাৰ কৰা, জ্ঞান প্ৰাপ্ত হোৱা, উপলব্ধি কৰা আৰু মানুহৰ সমাজত, দেৱলোকৰ সমাজত প্ৰচাৰ কৰা পবিত্ৰ শিক্ষা, পবিত্ৰ জ্ঞান ৭টা অৰিয় সত্যানি ৪ আৰ্য সত্য। ৬ বছৰ কাল কঠোৰ তপস্যাৰ অন্তত ৰাজকুমাৰ মুনি গৌতমে উৰুবেলাৰ নৈৰঞ্জনা নদীৰ তীৰত এজোপা বধি বৃক্ষৰ তলত পবিত্ৰ বহাগী পূৰ্ণিমা তিথিত বুদ্ধত্ব লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ চিন্তা কৰিছিল যে মই যে আৰ্য সত্য ধৰ্মৰত্ন লাভ কৰিলোঁ, ই সঁচাকৈ অতিশয় গম্ভীৰ আৰু অতিপাত দুৰ্বোধ্য। লোক, দেশ আৰু মহান্ধ সাধাৰণ মানুহে এই গভীৰ সত্য আৰ্য সত্য ধৰ্ম উপলব্ধিয়ে কৰিব নোৱাৰিব। শ্ৰোতাসকলে যদি সত্যৰ মূল তত্ত্বক হৃদয়ংগম কৰিবই নোৱাৰে, তেনেহ'লে মই এই আৰ্য সত্য ধৰ্ম দেশনা কৰাৰ কোনো প্ৰয়োজন নাই। এই ভাবি তেওঁ আৰ্য সত্য ধৰ্ম দেশনা কৰিব নে নকৰিব ইতস্তত হৈ পৰিল। অৱশেষত তেওঁ মনস্থ কৰিলে যে বাৰাণসীৰ ঋষিপটন মৃগদায়ত তপস্যা কৰি থকা তেওঁৰ পঞ্চবৰ্গীয় সন্ন্যাসী সেই বন্ধুবৰ্গকেই সৰ্বপ্ৰথম ধৰ্ম দেশনা কৰিব। সেয়ে তেওঁ সাৰনাথ অভিমুখে যাত্ৰা কৰিলে। তেওঁ আহি পোৱাৰ লগে লগে সকলোৰে নতমস্তক হৈ তেওঁক অভিবাদন জনালে। তেতিয়া ভগৱান বুদ্ধই তেওঁলোকক সম্বোধন কৰি ক'লে, হে ভিক্ষুগণ, মই যি অমৃতৰ সন্ধান পাইছোঁ, সেই অমৃত বাণী তোমালোককো শুনাবলৈ আহিছোঁ। তোমালোকে মনোযোগ দি শুনা। তেতিয়া ভগৱান বুদ্ধই জগতৰ সৰ্বলোকৰ হিতাৰ্থে ধৰ্মচক্ৰ প্ৰৱৰ্তন কৰিলে। আনন্দ স্থবিৰে ৰাজগৃহৰ সন্তৰ্পণী গুহাত ৫০০ অৰহতৰ প্ৰথম মহাসন্মিলনৰ মহাসংগীতিত অৰ্থাৎ মহাসভাত এইদৰে বৰ্ণনা কৰিছিল।
মই এইদৰে শুনিছোঁ, এই সময়ত ভগৱানে বাৰাণসীৰ ঋষিপটন মৃগদায়ত অৱস্থান কৰিছিল। মৃগদায়ৰ অৰ্থ হৰিণাৰ উদ্যান। তাত তেওঁ পঞ্চবৰ্গীয় ভিক্ষু যথাক্ৰমে কণ্ডিন্য, ভদ্ৰীয়, বপ্প, অচ্ছজী আৰু মহানামক আহ্বান কৰি 4 আৰ্য সাহিত্যৰ পূৰ্ণাংগ ব্যাখ্যাৰে ধৰ্মচক্ৰ প্ৰৱৰ্তন কৰিছিল। প্ৰথম আৰ্য সাহিত্য, ভগৱান বুদ্ধৰ প্ৰথম উপলব্ধি, প্ৰথম আৰ্য সত্য। ইদং খ ভিক্ষৱে দুঃখং অৰিয়হচ্ছং জাতিপি দুঃখা জৰাপি দুঃখা ব্যাধিপি দুঃখা মৰণংপি দুঃখ অপ্যেহি সম্পদগ দুঃখ পিয়েহি বিপদগ দুঃখ ইয়ং পিচ্ছং ন লভতি তং পি দুঃখং সংকীর্তন পঞ্চ উপাদানা খণ্ডা দুঃখা। অর্থাৎ হে ভিক্ষুসকল, দুখ যন্ত্রণার বাস্তৱ সত্যতা আছে, ই পৰম সত্য। জন্মতই দুখ, বহুত দুখ কষ্টেৰে জন্মিব লগা হয় আৰু জন্মিলেই দুখ ভোগ কৰিব লগা হয়, ইহ সংসাৰৰ দুখ। বাৰ্ধক্যটো দুখ, বুঢ়া বয়সটো, বাৰ্ধক্যটো এটা দুখ। ৰোগৰ দুখ, মৃত্যুটো দুখ। অপ্ৰিয়জনৰ লগত থাকিব লগা হোৱাটো দুখ। প্ৰিয়জনৰ পৰা আঁতৰত থাকিব লগা হোৱাটো দুখ। আশা কৰাটোক নোপোৱা, বিচৰাটোক নোপোৱা, বৰ দুখ। ওলোটা আশা নকৰাটোকহে পোৱা, নিবিচৰাটোকহে পোৱা, সেইবোৰ অবাঞ্ছিত দুখ। পালেও হেৰাই যায়, পাই হেৰুৱাৰ দুখ। নোপোৱাৰ দুখ, পাই হেৰুৱাৰ দুখ। মানসিক স্পৃহা গঠনৰ এই পঞ্চস্কন্ধৰ শৰীৰৰূপী জীৱন চক্ৰটোৱেই দুখ। শৰীৰ আৰু মন মিলিয়েই জীৱন। এই জীৱন চক্ৰটোৱেই দুখ। শাৰীৰিক দুখ, মানসিক দুখ। দুখৰ সত্যতা আছে, দুঃখ অৰিয়হচ্ছ। ইয়াতে এইটোকে বুজোৱা হৈছে যে ধনীয়েই হওক বা দুখীয়াই হওক, ৰজাই হওক বা প্ৰজাই হওক, পণ্ডিতেই হওক বা মূৰ্খই হওক,
নেতাই হওক বা সাধাৰণ মানুহেই হওক, ধৰ্মগুৰুৱেই হওক বা অজ্ঞজনেই হওক, চিকিৎসকেই হওক বা ৰোগীয়েই হওক, পুৰুষেই হওক বা নাৰীয়েই হওক, জগতৰ সকলো ধৰ্মৰ মানুহে শাৰীৰিক দুখ আৰু মানসিক অশান্তি ভোগ কৰিবলগীয়া হয়। কাৰণ প্ৰকৃতি ধৰ্মত সকলোৱে সমান। দুখৰ সত্যতা আছে, এয়া প্ৰকৃতিৰ ধৰ্ম। দ্বিতীয় আৰ্য সত্য, ইয়াৰ পিছত বুদ্ধই কি উপলব্ধি কৰিলে, কি আৱিষ্কাৰ কৰিলে, সেইটো হ'ল দ্বিতীয় আৰ্য সত্য যে ইদংখ পন ভিক্ষৱে দুঃখ সমুদায়ং অৰিয়হচ্ছং য়ায়ং তন্হা পনোদ্ভবিকা নন্দিরাগ সহগতা তত্র তত্রাভিনন্দিনী সেয়থিদং কামতন্হা ভবতন্হা বিভবতন্হা। অৰ্থাৎ হে ভিক্ষুসকল, দুখ যন্ত্ৰণাসমূহ উৎপত্তিৰ মূল কাৰণ আছে। দুখসমূহ, অশান্তিসমূহ এনেই নাহে, এইবোৰৰ মূল কাৰণ আছে। ই পৰম সত্য, এইটো বাস্তৱ সত্য। কাৰণ নোহোৱাকৈ বিনা কাৰণত একোৱেই নঘটে, বিনা কাৰণত দুখবোৰ নাহে। তৃষ্ণাই দুখ উৎপত্তিৰ মূল কাৰণ। তৃষ্ণা ভাবিয়াক, তৃষ্ণাৰ বাবেহে মানুহৰ পুনৰ জন্ম হয়, আৰু পুনৰ জন্ম হয় বাবেহে সংসাৰ ধৰ্মৰ দুখবোৰে আগুৰি ধৰে। সংসাৰত দুখৰ বাস্তৱতা আছে, সত্যতা আছে। সংসাৰলৈ আহিলে সংসাৰৰ দুখবোৰে আগুৰি ধৰিবই ধৰিব। ইয়াৰ পৰা কাৰো পৰিত্ৰাণ নাই। আৰু তৃষ্ণাৰ বাবেহে মানুহৰ পুনৰ জন্ম হয়। সেই তৃষ্ণা কেইটা হ'ল কাম তৃষ্ণা, ভৱ তৃষ্ণা আৰু বিভৱ তৃষ্ণা। তৃষ্ণাৰ বাবে মনটো সদায় অতৃপ্ত হৈ ৰৈ থাকে। সেয়ে পৰিতৃপ্তিৰ তৃষ্ণাত চিত্তই জনমে জনমে জনম লয় আৰু জনমে জনমে দুখ ভোগ কৰিব লগা হয়, দুখ চক্ৰৰ জালত পৰে। এয়া হ'ল দুখ যন্ত্ৰণাসমূহ উৎপত্তিৰ মূল কাৰণ। কাম তৃষ্ণাৰ অৰ্থ হ'ল যৌৱনৰ সুখ বিচৰা তৃষ্ণা। জনমে জনমে যৌৱনৰ সুখ বিচৰা তৃষ্ণা। ইন্দ্ৰিয় সুখ, শাৰীৰিক সুখ, মানসিক সুখ
সংক্ষেপে শাৰীৰিক সুখ বিচৰা ইচ্ছাবোৰতেই কাম তৃষ্ণা লুকাই থাকে। এটা জনমৰ তৃষ্ণা নহয়, অসংখ্য জনমৰ তৃষ্ণাবোৰ বৈ থাকে। ভৱ তৃষ্ণাৰ অৰ্থ হ'ল ইহ জীৱনত নোপোৱা সুখবোৰ এই জনমত, এই জীৱন্তত যিবোৰ সুখ পোৱা নগ'ল, সেইবোৰ পুনৰ জনমলৈ হ'লেও পৰিতৃপ্তি লাভ কৰাৰ ইচ্ছা, আভিয়াস, নাইবা দেৱলোক, ব্ৰহ্মলোক, স্বৰ্গলোকলৈ গৈ পৰিতৃপ্তি লাভ কৰাৰ তীব্ৰ আভিয়াস। দেৱলোক, ব্ৰহ্মলোক, স্বৰ্গলোকলৈ গৈ সুখ লাভ কৰাৰ আভিয়াস, তৃষ্ণা। স্বৰ্গবাসী হৈ অহং ভাৱক সন্তুষ্ট কৰাৰ হাবিয়াসেই ভৱ তৃষ্ণা। বিভৱ তৃষ্ণাৰ অৰ্থ দেৱলোক, স্বৰ্গলোকৰ ঊৰ্ধত পৰম মুক্তি বিচাৰি চৰম নিৰ্বাণ লাভৰ তীব্ৰ হাবিয়াসেই বিভৱ তৃষ্ণা। অক্ষয় অমৰ অজৰ এটা লোকত অহং ভাৱক সুৰক্ষা কৰাৰ হাবিয়াস, পৰম স্বাধীনতা, পৰম সুখ লাভ কৰাৰ হাবিয়াস, সেইটো হ'ল বিভৱ তৃষ্ণা। আনকি নিজকে নিশেষ কৰিব বিচৰা ইচ্ছাটো বিভৱ তৃষ্ণা। কোনেও নিজকে নিশেষ কৰিব নোৱাৰে, কিন্তু যন্ত্ৰণাৰ তাৰণাত বহুতে নিজকে নিশেষ কৰিব বিচাৰে, সেইটো বিভৱ তৃষ্ণা। এই তৃষ্ণা তিনিটাৰ বাবে মানুহে বাৰে বাৰে সংসাৰত জন্ম লয় আৰু বাৰে বাৰে দুখৰ চক্ৰত, দুখৰ জালত পতিত হয়। এয়া হ'ল দুখৰ মূল কাৰণ। এই তিনিটা চক্ৰৰ পৰা ওলাই যাবলৈ যে মহান পথ আছে, সেই সত্যক মানুহে নেজানে। অজ্ঞতাৰ বাবে কোনোবাই কাম তৃষ্ণাত ঘূৰি আছে, কোনোবাই ভৱ তৃষ্ণাৰ চক্ৰত ঘূৰি আছে আৰু কোনোবাই বিভৱ তৃষ্ণাৰ চক্ৰত ঘূৰি আছে। অৰ্থাৎ বাৰে বাৰে দুখ ভোগৰ পুনৰ্জন্ম চক্ৰতেই ঘূৰি আছে। মুক্তিৰ আশাত, স্বৰ্গ লাভৰ আশাত পুনৰ্জন্ম চক্ৰতেই ঘূৰি আছে, তৃষ্ণাতেই ঘূৰি আছে, দুখৰ চক্ৰতেই ঘূৰি আছে। অৰ্থাৎ দুখৰ কাৰণ আছে। ক'বলৈ গ'লে আমাৰ অজ্ঞতাই আমাৰ দুখৰ কাৰণ। তৃতীয় আৰ্য সত্য, ইদংখ পন ভিক্ষৱে দুঃখ নিৰোধং অৰ্য সত্যং য় তস্যৈব তন্হা অশেষা বিৰাগ নিৰোধ সাগ পতিনিশ্বগ মুক্তি অনালয়। অৰ্থাৎ হে ভিক্ষুসকল, সকলো প্ৰকাৰৰ দুখ
অশান্তি নিশেষ হয়। ই পৰম সত্য, ই প্ৰকৃতিৰ ধৰ্ম, ই বাস্তৱ সত্য। কেনেকৈ? সকলো প্ৰকাৰৰ তৃষ্ণা ক্ষয় কৰিব পাৰিলে, স্থিতপ্ৰজ্ঞ হ'ব পাৰিলে, সম্পূৰ্ণ নিৰাসক্ত হ'ব পাৰিলে, সকলো প্ৰকাৰৰ তৃষ্ণাৰ পৰা মুক্ত হ'ব পাৰিলে, দুখসমূহ নিজে নিজে নিশেষ হৈ যায়। জ্ঞানৰ পোহৰ উদয় হ'লে অজ্ঞতাৰ এন্ধাৰ এনেই আঁতৰি যায়। নিৰ্বাণ সুখ উদয় হ'লে সংসাৰৰ দুখবোৰ এনেই আঁতৰি যায়। পুনৰ্জন্মৰ চক্ৰতৰ পৰা ৰক্ষা পালে দুখবোৰ এনেই আঁতৰি যায়। অৰ্থাৎ প্ৰকৃতিৰ ধৰ্মমতে দুখবোৰ নিৰোধ হয়, আঁতৰি যায়, নাইকিয়া হয়, বিনাশ হয়। চতুৰ্থ আৰ্য সত্য, ইদং ভিক্ষৱে দুঃখ নিৰোধগামিনী প্ৰতিপদা অৰিয়হচ্ছং অয়মেব অৰিয় অৰ্থাংগিক মগ্গ সেয়থিদং সম্মাদিঠি সম্মা সংকল্প সম্মা বাসা সম্মা কম্মন্ত সম্মা জীব সম্মা বায়াম সম্মা সতি সম্মা সমাধি। অৰ্থাৎ হে ভিক্ষুসকল, দুখৰ কাৰণবোৰ নিবাৰণৰ বাবে অতি উত্তম উপায় আছে, উত্তম পথ আছে। ই পৰম সত্য, সেয়া হ'ল মহান অষ্টাংগিক মাৰ্গ, 8টা মহান মাৰ্গ পথ পদ্ধতি। সেইকেইটা হ'ল সম্যক জ্ঞান, সম্যক সংকল্প, সম্যক বাক্য, সম্যক কৰ্ম, সম্যক জীৱিকা, সম্যক প্ৰচেষ্টা, সম্যক মনোযোগ আৰু সম্যক সমাধি। বাৰে বাৰে সম্যক বুলি উল্লেখ কৰা হৈছে। বহুতে ভাবে যে সম্যক মানে
সকলো সমান, আচলতে সেয়া নহয়। সম্যক মানে উচিত, শুদ্ধ বুলি বিবেচিত, শুদ্ধ বুলি প্ৰমাণিত, উৎকৰ্ষ সাধক তথা সকলো জ্ঞানীৰে গ্ৰহণীয়, তেতিয়া ই সম্যক। সম্যক মানে সমান নহয়। সম্যক অৰ্থ হ'ল ৰাইট আণ্ডাৰষ্টেণ্ডিং, চম্মা দিঠি, সম্যক জ্ঞান, উচিত বিচাৰ, বিবেকৰ শুদ্ধ বিচাৰ, প্ৰকৃতিৰ ধৰ্মৰ বিষয়ে প্ৰকৃত জ্ঞান, চাৰি আৰ্য সত্যৰ জ্ঞান, বাস্তৱ জ্ঞান, ভাৱনাময় প্ৰজ্ঞা, পুনৰ্জন্ম চক্ৰতৰ বিষয়ে জ্ঞান, পঞ্চস্কন্ধৰ সত্তা গঠনৰ জ্ঞান, চিত্তসমূহৰ উৎপত্তি উদয় বিলয়ৰ জ্ঞান, প্ৰকৃতিৰ ত্ৰিলক্ষণ সূত্ৰ, অনিচ্ছ দুঃখ অনাত্মৰ জ্ঞান, দুখৰ কাৰণ আৰু দুখৰ পৰা মুক্তি উপায়ৰ জ্ঞান, পৰম শান্তি লাভৰ জ্ঞান। কল্পনাৰ দাৰ্শনিকসকলৰ কাল্পনিক জ্ঞানবোৰ সম্যক নহ'বও পাৰে। সাম্প্ৰদায়িক ধৰ্মৰ জ্ঞানবোৰ সম্যক নহ'বও পাৰে। প্ৰকৃতিৰ গুণ ধৰ্মৰ বিষয়ে বা কৰ্মফলৰ জ্ঞানবোৰ সম্যক জ্ঞান। দুখৰ কাৰণবোৰ আৰু মুক্তিৰ উপায়বোৰ উপলব্ধি কৰাটো সম্যক জ্ঞান। সম্যা সংকল্প, সম্যক সংকল্প, নিজকে ৰক্ষা কৰাৰ সংকল্প, নিজকে সুখী কৰাৰ সংকল্প, নিজকে নিজে মুক্তি দিয়াৰ সংকল্প, প্ৰকৃত জ্ঞান লাভৰ সংকল্প, উচিত বিচাৰৰ দ্বাৰা নিজকে বিকশিত কৰাৰ সংকল্প, বিপাসনা সাধনা কালত অধিষ্ঠানত দৃঢ় সংকল্প। সম্যা সংকল্প, দৃঢ় সংকল্প, in right direction, in right understanding, দৃঢ় সংকল্প। পবিত্ৰ চিন্তাত, নিজকে বিকশিত কৰাত, নিজকে মুক্তি দিয়া চিন্তাত দৃঢ় সংকল্প। সম্যা বাচা, সম্যক বাক্য, সত্য, সৎ, হিতকৰ, সুখকৰ, প্ৰয়োজনীয়, মনোযোগী, সময়োপযোগী, এনে কথা চমুকৈ কোৱা উপকাৰী প্ৰিয় বাক্যবোৰহে সম্যক বাক্য। সকলো প্ৰাণীৰে হিত সাধন কৰ্মবোৰ সম্যক কৰ্ম। সম্য কৰ্মান্ত, সম্যা কৰ্ম, সৎ জীৱন ধাৰণৰ বাবে কৰা সৎ কৰ্ম। জীৱন্তক উন্নত কৰিবলৈ মানসিক সৎ চিন্তা, সকলো প্ৰাণীৰে হিত সাধন চিন্তা, নিজকে নিৰ্বাণ পথত আগুৱাই লৈ যোৱাৰ বাবে সৎ চিন্তা, সৎ কৰ্মবোৰ সম্যক কৰ্ম। হিতকৰ কৰ্মৰ দ্বাৰা উপাৰ্জন কৰাটো সৎ কৰ্ম। নিজৰ লগতে সকলো মানুহৰে হিত সাধন আৰু মানুহৰ লগতে সকলো প্ৰাণীৰে হিত সাধন
সেই কৰ্মবোৰ সম্যক কৰ্ম। আনৰ মনত আঘাত দিয়া কৰ্মবোৰ সম্যক কৰ্ম নহয়। সম্মা আজীৱ সম্যক জীৱিকা, সৎ উপাৰ্জনৰ দ্বাৰা জীয়াই থকা পথটো সম্যক জীৱিকা। আনৰ দহৰ, সমাজৰ, দেশৰ বা চৰকাৰৰ ক্ষতি কৰি জীয়াই থকাটো সম্যক জীৱিকা নহয়। আন প্ৰাণীৰ ক্ষতি কৰি জীয়াই থকাটো সম্যক জীৱিকা নহয়। সম্মা ব্যায়াম সম্যক প্ৰচেষ্টা, সাধনা কালত, বিশেষকৈ বিপස්සনা সাধনা কালত বা জীৱন কালতেই মানসিক ব্যায়াম কিছুমান কৰিব লগা হয়। সম্মা ব্যায়াম। মনত যিবোৰ অকুশল চিন্তা উদয় হৈ থাকে সেইবোৰ নিৰ্মূল কৰক। মনটোক যিকোনো অকুশল চিন্তাৰ পৰা বিৰত ৰখা। মনত কুশল চিন্তাৰ উদ্ৰেক সাধন কৰা। সদায় কুশল চিন্তা কৰাটো ব্যায়াম। মনত যিবোৰ কুশল চিন্তা উদয় হৈ আছে সেইবোৰক বিকাশ কৰা। এইকেইটা সম্মা ব্যায়াম। সম্মা সতি সম্যক মনোযোগ, উচিত চিন্তাত, উচিত কৰ্মত মনোযোগ। সতি মানে মনোযোগ, মাইণ্ডফুলনেছ। মুক্তিৰ সজাগতা, মুক্তিৰ পথত সম্প্ৰজ্ঞানৰ সজাগতা, অনিত্য দৰ্শনত সজাগতা। জগতখন অনিত্য, 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 এই দৰ্শনত সজাগতা। বিদৰ্শন সাধনাত উচিত মনোযোগ নহ'লে কোনেও আগবাঢ়িব নোৱাৰে। অতীতৰ স্মৃতিত নাইবা ভৱিষ্যতৰ কল্পনা দৰ্শনত মনটো কৰবালৈ গুচি যাব। সম্মা সতি নহ'ব। উপেক্ষাৰে বৰ্তমানত ৰৈ থাকিব নোৱাৰিব, সমতাত ৰৈ থাকিব নোৱাৰিব। মনটোক জীৱনটোক স্থিৰ কৰি ৰাখিবলৈকে সম্মা সতিৰ বিশেষ প্ৰয়োজন। সতীমাৰ লগত সম্প্ৰজ্ঞান লগ হ'লেহে সম্মা সতি হয়, আৰু সম্মা সতি হ'লেহে মুক্তিৰ পথত অগ্ৰসৰ হ'ব পাৰি। বুদ্ধ শিক্ষাত সাধনাই মূল কথা। সাধনাৰ মনোযোগেই সম্মা সতি। সাধনাত কেনেকৈ মনোযোগ দিব লাগে সেই অভ্যাসকেইটা, সেই সজাগতাকেইটা সম্মা সতি। সম্মা সমাধি সম্যক সমাধি। মানৱ সমাজত বহুতো প্ৰকাৰৰ সাধনা আছে আৰু বিভিন্ন প্ৰকাৰৰ সমাধিও আছে। সকলোবোৰ সম্যক নহ'বও পাৰে। আজিকালি সমাধিৰ অৰ্থ মৰিশালি, কবৰস্থান, মৈদাম। কিন্তু অতীতত পালি ভাষাত সমাধিৰ অৰ্থ আছিল সাধনাত সমাধিস্থ হোৱা। বুদ্ধ শিক্ষা পালন কৰা মানে সাধনাত সমাধিস্থ হোৱা। যি সমাধিয়ে মানুহক উন্নত কৰায়, নিৰ্বাণলৈ আগুৱাই লৈ যায়, তেনে সমাধিহে সম্যক সমাধি। বিপස්සনা সাধনা অৰ্থাৎ বিদৰ্শন সাধনাই সাধকক উন্নত কৰায়, স্থিতপ্ৰজ্ঞান কৰায়, নিৰ্বাণ পথত আগুৱাই লৈ যায়। ক্ৰমান্বয়ে শ্ৰোতাগামী, অনাগামী, ভক্তিতাগামী আৰু অৱশেষত অৰহত কৰায়। অৰহত হৈ সাধকসকলে নিৰ্বাণ লাভ কৰিব পাৰে।
চিন্তাৰ বিকাশৰ প্ৰণালী, মানসিক বিকাশৰ প্ৰণালী, ইয়াত কাৰো আশীৰ্বাদৰ স্থান নাই। সাধনাত ক্ৰমান্বয়ে পৰ্যায়ক্ৰমে কায়ানুপස්සনা, বেদানুপස්සনা, চিত্তানুপස්සনা আৰু অৱশেষত ধৰ্মানুপස්සনা অভ্যাসৰ দ্বাৰা মুক্তিৰ জ্ঞান লাভ কৰিব পাৰি। অৱশেষত বিপস্সীসকলে তৃষ্ণা নিৰ্মলৰ শুদ্ধ পথটো বিচাৰি পায় আৰু মনৰ পৰা সকলো প্ৰকাৰৰ তৃষ্ণা বিনাশ কৰিব পাৰে। তেতিয়া তেওঁ নিৰ্বাণ পথৰ যাত্ৰী হৈ পৰে। সেয়ে এই সাধনাটোক উৎকৰ্ষ ঊৰ্ধ্বগামী বা সম্যক সাধনা বুলি কোৱা হয়। বুদ্ধৰ শিক্ষাৰ মূল তত্ত্ব হ'ল সম্যক সাধনা, নিদৰ্শন সাধনা। সাধনা অভ্যাস অবিহনে, বিপස්සনা অবিহনে বৌদ্ধ শিক্ষা পালনটো পৰিপূৰ্ণ নহয়। বুদ্ধৰ শিক্ষা লোকক কোৱাৰ বাবে নহয়, বা পঢ়িবৰ বাবেও নহয়, শুনিবৰ বাবেও নহয়। বুদ্ধ শিক্ষা অকল পালন কৰিবৰ বাবেহে। পালন কৰিলেহে, সাধনাত বহিলেহে, সাধনাত স্থিতপ্ৰজ্ঞ হ'ব পাৰিলেহে তেওঁৰ আশীৰ্বাদবোৰ পোৱা যায়, দুখ মুক্তিৰ পথটো পোৱা যায়, নিজকে ৰক্ষা কৰিব পোৱা যায়, সংসাৰৰ সকলো দুখৰ পৰা পৰিত্ৰাণ পোৱা যায়। এয়া বুদ্ধৰ নিৰ্মল শিক্ষা, পবিত্ৰ শিক্ষা, সৰল শিক্ষা, অতি সৰল, স্পষ্ট, প্ৰমাণিত, ইতিহাস প্ৰসিদ্ধ আৰু জগতৰ সকলো জ্ঞানীৰে গ্ৰহণীয় শিক্ষা। বুদ্ধৰ চাৰি আৰ্য সত্যৰ মহান শিক্ষা। ভৱতু সৰ্ব মঙ্গলম। সৰ্ব বুদ্ধানুভাবেন সদা সত্তি ভবন্তু তে। ভৱতু সৰ্ব মঙ্গলম। সৰ্ব ধৰ্মানুভাবেন সদা সত্তি ভবন্তু তে। ভৱতু সৰ্ব মঙ্গলম। সৰ্ব সংঘানুভাবেন সদা সত্তি ভবন্তু তে। সা
सा